চাওক নিৰ্বাচনৰ দিন চমু চাপি আহিছে। পূৰ্বতে আমি অলপ সোনকালেই নিৰ্বাচন ঘোষণা কৰিব বুলি ভাবিছিলোঁ যদিও ইলেকশ্যন কমিশ্যন ইয়ালৈ আহি যোৱাৰ পাছত আমাৰ এটা ধাৰণা হৈছে যে ছেকেণ্ড উইকৰ শেষৰ ফালে হয়তো ঘোষণা হ'ব পাৰে। তো ঘোষণা হ'লে নিশ্চিতভাৱে আমি আৰু তাৰ পিছতো 24 দিন সময় পাম। সময় আমাৰ হাতত এতিয়াও যথেষ্ট আছে। আমিতো মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে। গতিকে আনুষ্ঠানিক আলোচনা এতিয়ালৈকে নোহোৱাৰ বাবে আমি খাটাংকৈ কোনবোৰ চিটত অৱতীৰ্ণ হ'ম সেই কথা ক'ব পৰা হোৱা নাই। আমাৰ দলৰ সাংগঠনিক ভেটি য'ত ভাল হৈ আছে সেইবিলাকত আমি অলপ অগ্ৰাধিকাৰ দি ইতিমধ্যে কাম-কাজৰ গতি আমি বৃদ্ধি কৰিছোঁ আৰু আমি নিশ্চিত যে এইবাৰ তৃতীয়বাৰ NDA এবাৰ হেক্টিক কৰিব আৰু চৰকাৰ হ'বই। নাই বুজিছোঁ, আমি বন্ধুত্বমূলক দুই এটা ৰাখি পেলাই আমি 31টা চিটত আমি উঠিছোঁ 2016। 2021ত আমি 29টা চিটত আমি উঠিছোঁ। গতিকে 80টাৰ লগত এইকেইটা যোগ লগালে বাৰু সিমানেই ধৰকচোন। সেই তেতিয়া কিমান হয় আৰু কিছু চিট বাকী থাকে, কিবা হ'ব, ভালেই হ'ব। এইবিলাকতো থাকিবই আৰু নিৰ্বাচন আহিলে এনেকুৱাতো হ'বই। ইয়াত অস্বাভাৱিকতা একো নাই। এইবিলাক আলাপ আলোচনাৰ মাজত ঠিক হয়। এনেকুৱাই হৈ আছে, আগতেও হৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ পুৰণা মিত্ৰ, তেওঁলোকৰ লগত আলোচনা কৰাৰ অভিজ্ঞতা অসম গণ পৰিষদৰ আছে বা ভাৰতীয় জনতা পাৰ্টীৰো আছে। সেইকাৰণে তেওঁলোকে তেনেকৈ কৈছে আৰু আমি এনেকৈ কৈছোঁ, আমি কৈ থকাৰ দৰে। আৰু আপোনালোকে যেনেকৈ ধৰি ল'ব লাগে তেনেকৈ সঁচাই মিছাই ধৰি লৈছে। এনেকৈ চলি থাকিব আৰু কেইদিনমানৰ পিছত দেখিব যে আপোনালোকে ভবাৰ ধৰণে হোৱা নাই, তাতকৈ ভাল হৈছে।